মেধাৱী যুৱ সন্থা আৰু অসম সংগ্ৰামী চাহ শ্ৰমিক সংঘৰ যোৰহাট জিলা সমিতিয়ে যোৱা 7 তাৰিখে যেটো কলিয়াপানী চাহ বাগিচাত বনৰীয়া হাতীয়ে ঘন মুণ্ডা নামৰ ব্যক্তিজনক মানে হাতীৰ আক্ৰমণত নিহত হ'ল। তাৰ সন্দৰ্ভত আমি আজি ৰেঞ্জাৰ অফিচত আহিছিলোঁ। ৰেঞ্জাৰ ছাৰক এখন আমি স্মাৰকপত্ৰ দিলোঁ আৰু এই স্মাৰকপত্ৰৰ যোগেদি যি মানে মৃতকৰ পৰিয়াল তাহাঁতৰ ঘৰত উপাৰ্জনকাৰী একমাত্ৰ সেই মানুহজনেই আছিলে ঘন মুণ্ডা বোলাজন, আৰু তাৰ 4জন ল'ৰা আছে সৰু সৰু, যাক পোহপাল দিবৰ কাৰণে তাত এতিয়া তাহাঁতৰ ঘৰত মানে কোনো তেনেকুৱা ব্যক্তি নাই, যাৰ কাৰণে সি এটা আৰ্থিক অৱস্থাত সংকটত নিশ্চয়কৈ ভুগিব। তাৰ কাৰণে আমি তেখেতৰ মৃতকৰ পৰিয়ালক 10 লাখ টকাৰ এটা এককালীন সাহায্যৰ কাৰণে আমি এটা দাবী কৰিছোঁ। আৰু দ্বিতীয়তে এনেকুৱা ঘটনা আজি প্ৰথম নহয়, ইয়াৰ স্মাৰকপত্ৰ প্ৰদান কৰিলোঁ। আৰু এনেকুৱা ঘটনা আজি এইটো প্ৰথম নহয়, আমাৰ এইটো অঞ্চলত এইটো লগাই 7টা মানুহ মৰা হয়, কিন্তু এই যে মানুহ মাৰিয়ে আছে হাতী, আৰু ইয়াৰ কাৰণে যিখিনি যাৱতীয় ব্যৱস্থা আমাৰ ৰেঞ্জাৰ ডিপাৰ্টমেণ্টে কৰিব লাগে সেইখিনিত অলপ আমি দুৰ্বলতা দেখি পাইছোঁ। কাৰণ আমাৰ যিটো কৰিডৰ হয়, যিটো ৰাস্তা হয় হাতী অহা যোৱা কৰা, সেইটো এটা দীঘলীয়া পথ, সেইটো গোটেই অঞ্চলটোত কোনো ষ্ট্ৰীট লাইটৰ কোনো ব্যৱস্থা নাই। আৰু ৰাতি হাতী উপদ্ৰৱ সদায় হৈ থাকে, সদায় আহে, আৰু যেতিয়া আহে তেতিয়া ৰেঞ্জাৰ অফিচৰ পৰা যিখিনি ধৰক আমি সুবিধা পাব লাগে সেইখিনি ক'ৰবাত নহ'লে ক'ৰবাত মানে নাটনি আছে। সেইখিনি অসুবিধাৰ কাৰণে মানুহ মানে এটা অনিশ্চয়তাত ভোগে আৰু এটা নিৰাপত্তাহীনতাত ভোগে। তো আমি আজি দাবী কৰিছোঁ যে অতি শীঘ্ৰে মানুহৰ নিৰাপত্তাৰ কাৰণে ৰাস্তাসমূহত ষ্ট্ৰীট লাইট দিয়াৰ ব্যৱস্থা কৰিব লাগে, পেট্ৰলিংটো ঘনাই হ'ব লাগে, আৰু ৰাতি সুৰক্ষা দিয়াৰ বিশেষকৈ হাতীসমূহ ক'ত আছে কি কথা সেইখিনিৰ কাৰণে এটা ডিপাৰ্টমেণ্টে এটা ব্যৱস্থা গ্ৰহণ কৰিব লাগে। সেই দাবীত আমি আজি স্মাৰকপত্ৰ প্ৰদান কৰিলোঁ। তেখেতে কৈছে যে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যিটো আইন আছে সেই আইনমতে 4 লাখ টকাৰ এটা আৰ্থিক সাহায্য দিয়াৰ এটা ব্যৱস্থা আছে। সেইটো শীঘ্ৰেই এসপ্তাহৰ ভিতৰত নাইবা এক সপ্তাহৰ ভিতৰত দিয়াৰ এটা আশ্বাস দিছে, আৰু ষ্ট্ৰীট লাইটৰ কাৰণে ব্যৱস্থা কৰিম বুলি আশ্বাস দিছে, এনেকৈ কৈছে।